থকা যিখিনি এই মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তেখেতসকললৈ মই খবৰ যাচিছোঁ আৰু ইয়াৰ যিখিনি আমাৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী আছে তেখেতসকললৈ মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। মই সিমান জনাবত মানুহ নহয়, কিন্তু এইটো কথা ঠিক যে এই মহাবিদ্যালয়খন যেতিয়াৰ পৰা এটা চিন্তা চৰ্চা কৰা হৈছে যে মহাবিদ্যালয় লাগে, তেতিয়াৰ পৰা মই জড়িত হৈ আছো। আমি এইখিনিতে দুজন ব্যক্তিৰ নাম নোলোৱাকৈ এই মহাবিদ্যালয়খনৰ ইতিহাস সম্পূৰ্ণ নহ'ব। সেই ব্যক্তি দুজনৰ প্ৰথমজন যিজনক আমি 1 নম্বৰত ৰাখিব লাগিব, সেই ব্যক্তিজন আমাৰ এই গৈটামাৰী অঞ্চলৰে এটক অঞ্চলৰে সন্মানীয় আজিৰ যুগত আজিৰ তাৰিখত তেখেত স্বৰ্গীয় শ্ৰীযুত ৰজকান্ত নাথ। তেখেত আমাৰ গৈটামাৰী অঞ্চলৰ এজন বিশিষ্ট সমাজ সেৱক, শিক্ষক, তাৰপিছত কি ক'ব এইটো ধৰ্মীয় লাইনতো তেখেতৰ বহুত অৱদান আছে। তেখেতৰ নাম নোলোৱাকৈ এই মহাবিদ্যালয়খন কেতিয়াও ৰাজনৈতিক ব্যক্তি নহয়। বিহু মঞ্চত তেখেতক আমন্ত্ৰণ জনাইছিল আৰু সেই বিহু মঞ্চতে ৰাজনৈতিক নেতা আমাৰ এই তেতিয়া ৰজনাটো মই চৰকাৰ কৰি কৈছোঁ, আপোনালোকৰ হয়তো অলপ বৰ লাগিব পাৰে। তেতিয়া ৰজনান্ত নাথে কৈছিল মই আপোনাৰ লগত জড়িত হ'ম, ৰাজনীতিত জড়িত হ'ম বামুণী কংগ্ৰেছত, যে যদি বৈতাবাৰীৰ যিখন বৈতাবাৰী তেতিয়া কিন্তু অলৰেডি মানে কমিটি এখন হৈ গৈছিল বৈতাবাৰী কংগ্ৰেছ মানে কি কয় কংগ্ৰেছৰ পৰা নহয়, সামাজিকভাৱে মানে কমিটি এখন হৈছিল কলেজ স্থাপনৰ কাৰণে। তেতিয়া কলেজখনৰ নাম ৰখা হৈছিল বৈতাবাৰী মহাবিদ্যালয়। আৰু তেতিয়া চন্দন চৰকাৰ কৈছিল যদি আপুনি কলেজখন কংগ্ৰেছত যোগদান কৰিব। তাৰপিছত চন্দন চৰকাৰ আৰু ৰজকান্ত নাথ দুয়োজনৰ অশেষ প্ৰচেষ্টা, ইয়াৰ মাজত বহুত ঘাট সুবিধা কৰিছে, মাটি এইবিলাক কথা বহুত আছে কাহিনী। আৰু সেই সময়ত আমি তেওঁলোকৰ লগত সৈনিক হিচাপে কাম কৰিছিলোঁ, ৰজকান্ত নাথ আৰু চন্দন চৰকাৰৰ লগত। তাৰপিছত যেতিয়া আমাৰ কলেজখন ইষ্টাব্লিছ হৈ গ'ল, তেতিয়া আমাৰ এটা ডাঙৰ প্ৰব্লেম থাকে, আমাৰ বিল্ডিং হৈ গ'ল, মাটি হৈ গ'ল, আমাৰ চব হৈ গ'ল। এটা বস্তু নাছিলে আমাৰ যিটো অতি আৱশ্যক, যিটো নহ'লে কলেজখন নহ'ব। সেই আৰু আমাৰ সন্মুখত উপস্থিত অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি অলপ আগতে আলোচনা কৰিছোঁ যে সভাখন আচলতে খুব চমু হ'ব, মানে ভাষণৰ চমু দিব লাগিব, আৰু ইয়াৰ পিছত আকৌ বহুত প্ৰগ্ৰেম আছে, সকলোবোৰ বেয়া। আজি যিয়ে নহওক তথাপি আমি দুআষাৰ মনৰ যিখিনি অনুভূতি, এইখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকল দুআষাৰ কথা বা দুআষাৰ মনৰ অনুভূতি ব্যক্ত কৰিব বিচাৰিছোঁ। আমি গম পালোঁ বা আমি জানো যে 5 বছৰ হ'লে কি হয়, হীৰক জয়ন্তী হয়, আকৌ 75 বছৰ হ'লে মহাৰাজৰ জয়ন্তী হয়। গতিকে আমি কৰ্মভাৱে এইখন মহাবিদ্যালয়ে আমি সমাজৰ জয়ন্তীৰ দিনে আমি যাবলৈ বিচাৰিছোঁ। আৰু কিছু বছৰৰ পিছত হয়তো মই নাথাকিম বা আমি মানে নাথাকিবও পাৰোঁ, কিন্তু আমাৰ অনুষ্ঠান প্ৰচলিত হ'ব, অনুষ্ঠান চলি থাকিব, সমাজৰ জয়ন্তী উদযাপিত হ'ব। আমি আজিৰ পবিত্ৰ দিনত আমি স্মৰণ কৰিব লাগিব সেই মহান ব্যক্তিসকলৰ কথা, যিসকল ব্যক্তিয়ে তেওঁলোকৰ দূৰদৰ্শিতাৰ পৰিপ্ৰেক্ষিতত বৈতাবাৰীৰ নিচিনা এখন অনগ্ৰসৰ অঞ্চলত উচ্চ শিক্ষাৰ এই যি অতি পৃথিৱীখনকে চেঞ্জ কৰিবলৈ গৈ আছে, গতিকে তোমালোকে টেকন'লজিৰ বিষয়ে জানিব লাগিব আৰু আমি জ্ঞান আহৰণ কৰাৰ কাৰণে প্ৰচেষ্টা হাতত ল'ব লাগিব। আচলতে আজি আমাৰ প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা দিৱসত আমি আচলতে আমাৰ মহাবিদ্যালয়ৰ দুজন ষ্টাফ, তেওঁলোকৰ মাজত আছে আমাৰ অতুলেশ্বৰ ৰায় আৰু ৰোহিত চন্দ্ৰ ৰায়। আমি তেখেত দুজনক আমি সম্বৰ্ধনা জনাবই লাগিব আজিৰ দিনটো। গতিকে মই এই হিচাপতে আমাৰ মহাবিদ্যালয়ৰ নৰ্থ ইষ্ট ষ্টাফ অতুলেশ্বৰ ৰায় ডাঙৰীয়াক মঞ্চ বিচাৰিছোঁ আৰু তেখেতক লাগিব নহ'লে আমাৰ আজি এই প্ৰতিষ্ঠা দিৱসৰ দায়িত্বটো আগ্ৰহ যেন লাগিব। গতিকে মই
প্ৰতি বহুত প্ৰবল আছে। এইখন মহাবিদ্যালয়ত মই এটা কথা সদায় মৰ্মে উপলব্ধি কৰোঁ, আমাৰ যিখিনি ষ্টুডেণ্ট আমাৰ ইয়াত পঢ়িবলৈ আহে, they are very decent, they are very disciplined, they are